Hello friends, welcome to my channel Gyan Prakash Assam. তো আজি এই ভিডিওটিত আপুনি জানিব পাৰিব ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ B.Ed এন্ট্ৰেন্সৰ যি ফৰ্ম ফিলআপ হৈ আছে মানে এন্ট্ৰেন্সৰ কাৰণে যোনটো ফৰ্ম ফিলআপ হৈ আছে তো সেই ফৰ্ম ফিলআপটো কেনেকৈ কৰিব লাগে ষ্টেপ বাই ষ্টেপ এই ভিডিওটিত আপোনাক দেখুৱাই দিম আৰু আপোনাৰ যদি ল্যাপটপ নাই নিজৰ মোবাইলতে কেনেকৈ কৰিব পাৰে কাৰণ মই মোবাইলতে এই বস্তু মানে এই ভিডিওটি ৰেকৰ্ড কৰি আছো ঠিক আছে তো যদি আপোনাৰ ল্যাপটপ নাই তেনেহলে আপুনি মোবাইলতে ট্ৰাই কৰিব পাৰে জাস্ট আপুনি এটা কাম কৰিব কি ডেস্কটপ মোড বনাই লব ইয়াতে তিনিটা মানে হেৰি আছে ইয়াতে ক্লিক কৰি কেনে ইয়াতে আপুনি তলত যদি স্ক্ৰল কৰে ডেস্কটপ মোড ইয়াতে আহি যাব জাস্ট এটা ডেস্কটপ মোডটো কৰি ল'ব আৰু কাৰণ আপলোড দিওতে ডেস্কটপ মোডত হেল্প হয় ওকে সো বাকি ইয়াতে আপোনালোকৰ মানে ডিটেইলছখিনি আছে কেতিয়া লাষ্ট ডেট হয় এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হৈছে ওকে লাষ্ট ডেট কেতিয়া তাৰ পিছত এক্সামিনেশনৰ মানে ফিজটো কিমান এপ্লিকেশন ফিজ তাৰ পিছত এক্সাম ডেটটো হৈছে 12 জুলাই ওকে তো এই গোটেই ডিটেইলছখিনি আপুনি ইয়াতে জানিব পাৰিব তাৰ লগতে যেহেতু আপুনি এপ্লাই কৰি আছে ভালকে প্ৰিপাৰেচনছ কৰিব আৰু এন্ট্ৰেন্সটো ভাল মাৰ্ক পালে আপুনি গভৰ্নমেন্ট কলেজত এপ্লাই কৰিব পাৰিব বা পঢ়িব পাৰিব ওকে তো আমাৰ ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বেষ্ট ebook আছে এইখন লৈ ল'ব ইয়াতে আপোনাৰ মানে বহুত ভাল হয় প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰটো আছে তাৰ ওপৰতো 3000 প্লাস বিভিন্ন মানে এন্ট্ৰেন্সত অহা কোৱেশ্চন বোৰ ইয়াতে দিয়া আছে টপিক ওয়াইজ যেনেকা জিকে আছে ইংলিশ আছে ৰিজনিং আছে টিচিং এপ্টিটিউড আছে ৰাইট তো সেইবোৰ মানে টপিকটো ইয়াতে এমসিকিউ আছে লগতে 2018 পৰা 2000 ইয়াতে 23 দিছে এটো মানে 4 এডিশন হয় কিন্তু ইয়াতে ক্লিক কৰিলে আপোনাৰ লেটেষ্ট এডিশনটো আহি যাব ইয়াতে পেজটো সাকে এতিয়ালৈকে আপডেট হোৱা নাই 2024 লৈকে আপুনি পাই যাব ওকে তো কেনেকৈ বাই কৰিব লাগিব হেতু আপোনাৰ ডেসক্ৰিপচনত যেহেতু লিংকটো দি দিছো তাৰ পৰা যাই কেনে ডাইৰেক্টলি বাই কৰিব পাৰিব ইয়াতে যেনেকা লিখা আছে পেড কৰাৰ লগে লগে আপোনাৰ যেটো ইমেইল আৰু ফোন নম্বৰ দিলে ইয়াতে বাই হৈ যাব ওকে আৰু আপুনি পঢ়িব পাৰিব ভালকে পঢ়িব পাৰিব আৰু ক্ৰেক কৰোতে আপোনাৰ হেল্প হ'ব কাৰণ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ পেপাৰ মাষ্ট বি এটো গো থ্ৰু কৰিবই লাগিব আপোনাৰ যদি এন্ট্ৰেন্সটো ক্ৰেক কৰিব বিচাৰে ঠিক আছে আটকৰে টিচিং এপ্টিটিউডৰ এখন আছে হেখনো ভাল আছে অনলি টিচিং এপ্টিটিউডৰ 800 প্লাস তাতে এমসিকিউ পাই যাব তো এতিয়া আমি আহো এপ্লাইটো কেনেকৈ কৰিব লাগে ইয়াতে লিংকটো দিয়া আছে তো লিংকত ক্লিক কৰাৰ লগে লগে এনেকা এটা পেজত আহি যাব ইয়াতে প্ৰথমতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব লাগিব ওকে লগইন নহয় ৰেজিষ্ট্ৰেচন আৰু ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনাৰ প্ৰথমতে ইয়াতে নামটো দিব লাগিব তাৰ পিছত কন্টাক্ট নম্বৰ আৰু আপুনি এটা পাসওয়াৰ্ড বনাব লাগিব ওকে যেনেকা মোৰ নাম প্ৰকাশ @123 এনেকা এটা দিব পাৰে ওকে তাৰ পিছত হেইটো সেম টু পাসওয়াৰ্ড ইয়াতে কনফাৰ্ম কৰিব লাগিব তাৰ পিছত ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব আপোনাৰ ৰেজিষ্ট্ৰেচন কিনে হৈ যাব মই ইয়াতে কৰি আছো তো যেতে ৰেজিষ্ট্ৰেচন হ'ব তাৰ পিছত ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত ইয়াতে আপুনি কি কৰিব মোবাইল নম্বৰটো লগইন হৈ যাব লগইন হৈ যায় কেনে মোবাইল নম্বৰ আৰু যোনটো পাসওয়াৰ্ড বনাইছিলে সেই পাসওয়াৰ্ডটো ইয়াতে লগইন কৰিব ঠিক আছে তো ইয়াতে লগইন কৰাৰ পিছত ইয়াতে আহি যাব আপোনাৰ 2025 এন্ট্ৰেন্সৰ হেইটো তাৰ পিছত এক নম্বৰ আপুনি একো কৰিব নালাগে দুই নম্বৰ ষ্টেপত ইয়াতে ক্লিক কৰিব দুই নম্বৰ ষ্টেপত ক্লিক কৰাতে আপোনাক ইয়াতে প্ৰথমতে আহিছে প্লিজ এড এণ্ড ভেৰিফাই ইউৰ ইমেইল বিফৰ এপ্লাইং ইয়াতে আপোনাৰ ইমেইল আইডি যেটো আছে হেতু মানে ভেৰিফাই কৰিব লাগিব ইয়াতে ইমেইল আইডিটো বহাই দিব লাগিব তাৰ পিছত সেন্ড ওটিপি আৰু হেতু ইমেইল আইডিত ওটিপি এটা আহিব ওকে মই ইয়াতে ইমেইল আইডিটো দি আছো ওকে ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটি ইয়াতে ইমেইল আহিছে তো ইমেইলত এটা ওটিপি আহিছে ইয়াতে চাপ কৰিছে ভিডিও কি আছিল যেনেকুৱা আছিল 991670 यस ইয়াতে এতিয়া লিখিব লাগিব মানে 991670 ওকে তো এটো দিয়াৰ পিছত ইয়াতে লিখা আহিছে ইমেইল সাকসেসফুলি ভেৰিফাইড ইয়াতে ওকে ক্লিক কৰি দিব ওকে ইয়াতে ভেৰিফাই হৈ গল এতিয়া আমাৰ কি কৰিব লাগিব আকৌ ষ্টেপ টুত ক্লিক কৰিব তাৰ পিছত ইয়াতে যেটো B.Ed CET লিখা আছে ইয়াতে এপ্লাইত ক্লিক কৰিব ইয়াতে এপ্লাইত ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে আমাৰ গুটি কিছুমান ডিটেইলছ আহি গৈছে যেনেকুৱা নামটো দিছিলো মোবাইল নম্বৰ তাৰ পিছত বাকিখিনি আমাৰ দিব লাগিব যেনেকুৱা ডেট অফ বাৰ্থ আছে ইমেইলটো আহি আছে তাৰ পিছত ইয়াতে জেন্ডাৰটো
সিলেক্ট কৰিব লাগিব তাৰ পিছত ইয়াতে ৰিলিজনটো সিলেক্ট কৰিব লাগিব ওকে তাৰ পিছত ইয়াতে আছে কাষ্টটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব তাৰ পিছত কমিউনিটিৰ পৰা ইয়াতে সিলেক্ট কৰিব লাগিব কি কমিউনিটি হয় সো তিয়া যদি এইখিনি কমিউনিটি আপোনালোকে আছে দেন ইয়াতে ক্লিক কৰিব মৰাণ মটক টাইয়া হোম চুটিয়া ওকে হনৱাল কছাৰী বা কুচ ৰাজবংশী আৰু যদি এইখিনিত নাই তেনেহ'লে নান অফ দ্য এবভ ইয়াতে ক্লিক কৰি দিব তাৰ পিছত নেশ্যনেলিটি ইয়াৰ পৰা ইণ্ডিয়ান ইয়াতে দি দিব আৰ ইউ পাৰ্মানেণ্ট ৰেজিডেণ্ট অফ আছাম ইয়েছ ইয়াতে দি দিব তাৰ পিছত ইয়াতে আমাৰ ফটো দিব লাগিব আৰু সিগনেচাৰ দিব লাগিব ওকে ইয়াৰ পৰা ফটোৰ সিগনেচাৰ দিয়াৰ পিছত ইয়াতে সিলেক্ট কৰিব লাগিব এক্সাম চেণ্টাৰ আপুনি ক'ত দিব বিচাৰে কোনটো ডিস্ট্ৰিক্টৰ এক্সাম দিব বিচাৰে যেনেকুৱা ইয়াতে আছে ডিব্ৰুগড় যোৰহাট গোলাঘাট লখিমপুৰ ধেমাজি তিনিচুকীয়া ঢকুৱাখানা শিৱসাগৰ আপুনি যোনটো চেণ্টাৰত ইয়াতে দিব বিচাৰে এক্সাম তো হেতু ক্লিক কৰিব লাগিব ওকে এটো চেণ্টাৰ হয় এটো কলেজ নহয় এটো কনফিউজ নহব জাস্ট এক্সাম দিয়াৰ হে চেণ্টাৰ এতে সো ইখিনি আমি দিয়াৰ পিছত ইয়াতে কি কৰিব লাগিব সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব ওকে বেসিক ইনফৰমেশন 2 ওকে বেসিক ইনফৰমেশন 2 ইয়াতে আপোনাৰ ফাদাৰ নেম মাদাৰ নেম তাৰ পিছত গাৰ্জেন নেম গাৰ্জেন এড্ৰেছটো দিব লাগিব তাৰ পিছত গাৰ্জেনৰ কন্টাক্ট নম্বৰটো ইয়াতে দিব লাগিব এণ্ড দেন আৰ ইউ এমপ্লয়েড যদি আপুনি এমপ্লয়েড হয় ইয়েস দিব আৰু নহলে নো most of the নয় হ'ব তাৰ পিছত ব্লাড গ্ৰুপটো দি দিব আৰু এটা জানিলেও দিব আৰু নাজানিলেও দি দিব লাগিব ইয়াতে ওকে বি পজিটিভ এ পজিটিভ যোনটো হয় ইয়াতে আপুনি দিব লাগিব ওকে আমি ইয়াতে চাও ইয়াতে ডিটেইলছ খিনি ইয়াতে ফিল আপ কৰি লও সো ডিটেইলছ খিনি দিলো এতিয়া ইয়াতে চাব পাৰে ডিটেইলছ খিনি চোৱাৰ পিছত এটা সেভ আৰু নেক্সটত ক্লিক কৰি দিব ওকে তো সেভ আৰু নেক্সটত যেতিয়া ক্লিক কৰিম তেতিয়া আমাৰ যেটো পার্মানেন্ট এড্ৰেছৰ যেটো পয়েন্ট আছে হেতুত আহি যাব অপচনত আহি যাব এতে এড্ৰেছ খিনি দিব লাগিব তাৰ পিছত পিন নম্বৰটো আৰু ষ্টেটটো ইয়াতে দিব লাগিব ওকে ডিস্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰিব লাগিব মানে আপোনাৰ নিজৰ ডিস্ট্ৰিক্ট ওকে ইয়াতে কিন্তু যোনটো ডিস্ট্ৰিক্টত এক্সাম দিব হেতু নহয় ইয়াতে নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা যিকোনো এটা আপোনাৰ যোনটো ডিস্ট্ৰিক্ট হয় হেতু ডিস্ট্ৰিক্টৰ ইয়াতে দিব লাগিব ইয়াতে এড্ৰেছটো আপোনাৰ দেখুৱাই দি আছো কি দিব লাগে ইয়াতে ওকে এড্ৰেছত আপোনাৰ জাস্ট জায়গাৰ নামটো দিলে হল যত আপুনি থাকে তাৰ পিছত পিন নম্বৰটো ষ্টেটটো আৰু ডিস্ট্ৰিক্টটো ইয়াতে দি দিব ওকে এটা মই জাস্ট ডেমো দেখুৱাইছো কিছু মানে হয়তো ক'ব পাৰে যে স্যাৰ এটো উল্টা পাল্টা হল এটা জাস্ট আপোনালোকৰ মেইন যেটো বস্তুটো হেতু বুজি লব ওকে তো মোৰ ঠিকানা বা মোৰ হেতু লৈ আপোনালোকে টেনচন নকৰিব তো এতিয়া আহিছো মানে আমাৰ পার্মানেন্ট যেটো এড্ৰেছ আছে যদি সেম হয় তেনে হলে আপুনি এটা কাম কৰিব লাগিব ইয়াতে যোনটো বক্স আছে ইয়াতে জাস্ট ক্লিক কৰি দিব অটোমেটিক্যালি আহি গৈছে চাইছে তো তাৰ পিছত আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তো তাৰ পিছত কি আহি যাব ইয়াতে একাডেমিক ডিটেইলছ খিনি ইয়াতে দিব দিছে একাডেমিক ডিটেইলছ খিনিত আপোনাৰ ইয়াতে আছে এছএছএলসি মানে মেট্ৰিক তাৰ পিছত এইচএছ তাৰ পিছত গ্ৰেজুৱেচন যদি আপুনি গ্ৰেজুৱেচন এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই যদি 6 সেমিষ্টাৰ পঢ়ি আছে দেন ইয়াতে এপিয়াৰ বুলি এটা ক্লিক কৰি দিব তেনেহলে ইয়াতে একো দিব নালাগে আপোনাৰ ওকে আৰু যদি নাই তেনেহলে এপিয়াৰিং দিব নালাগে ওকে তো একাডেমিক ডিটেইলছ খিনি ইয়াতে মই দিলো এটাকে ওকে বোৰ্ডৰ নাম সেবা তাৰ পিছত হাই সেকেন্ডাৰী বোৰ্ড এছএক মানে আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তাৰ পিছত গ্ৰেজুৱেচনটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ৰোল নম্বৰটো দি দিব ইয়াতে পাছিং ইয়াৰটো দি দিব তাৰ পিছত সাবজেক্ট স্পেশালি সাবজেক্ট মানে এছএছএলসি আৰু এইচএছৰ গুটিখিনি সাবজেক্টত দিব পাৰে ইংলিছ আছামিজ সোশিয়াল সায়েন্স যোনটো আছিল আপোনাৰ তো গুটিখিনি দিব পাৰে 6টা তাৰ পিছত এইচএছৰ মানে 5টা সাবজেক্ট দিব পাৰে মানে যেহেতু আমাৰ স্পেশালাইজ কোনো সাবজেক্ট নাছিলে সো এই কাৰণে গুটিখিনি দিব লাগিব কিন্তু গ্ৰেজুৱেচনত আমাৰ যদি স্পেশালাইজ আছিলে আৰু যদি পাস কোৰ্স আছিলে আপোনাৰ দেন আপুনি হেকেটা দিব পাৰে ওকে তো এখানে দিয়াৰ পিছত সেভ আৰু নেক্সটত ক্লিক কৰি কেনে নেক্সট স্টেপলৈ আমি যাব লাগিব এটা নেক্সট স্টেপ হৈছে আদাৰ ৰিজাৰ্ভেশন যদি আপোনাৰ যোনটো মই দি আছো যেহেতু আপুনি ওবিসি বা এসসি এসটি যদি আপুনি অলৰেডি ক্লিক কৰিছে তেনেহলে তো আছে কিন্তু ইয়াৰ উপৰে যদি আদাৰ ইকোনমিক্যাল যেনেকুৱা বা পিডব্লিউডি যদি আদাৰ আপোনাৰ হেৰি আছে তেনেহলে দিব আৰু নাথাকিলে নাই জাস্ট ইয়াতে সেভ এণ্ড প্ৰিভিউত ক্লিক কৰি দিব ওকে এটা আপোনাৰ গোটেই মানে ডিটেইলছ খিনি আহি যাব যিখিনি আপুনি দিছিলে তো এনেকৈ চাব তাৰ পিছত চোৱাৰ পিছত আপোনাৰ পে এণ্ড পে কৰিব লাগিব 1000 ওকে তো ইয়াতে নেক্সট
ষ্টেপলৈ আহিছে ইয়াতে চাওক মানে স্ক'ৰ হ'ব পাৰে আৰু যে প্ৰথমতে যোনটো OTPত হেৰি আহিছিলে প্ৰব্লেমটো অকণমান আহিব পাৰে পোষ্টত OTPটো আপোনালোকে চাব আৰু যদি OTPত কোনো প্ৰব্লেম পায় দেন বেলেগ এটা ইমেইল ID দি কেনে মানে ট্ৰাই কৰিব ওকে মই প্ৰথমতে যেতিয়া ইমেইলটো দিছিলোঁ অহা নাছিলে তাৰপিছত বেলেগ এটা ইমেইল দিছোঁ আহি গৈছে চ' সেইকাৰণে আপোনাৰ হয়তো বহুতে কমেণ্ট কৰিব ছাৰ OTP অহা নাই ইমেইলত কিন্তু এইটো টেনশ্যন কৰিব নালাগে প্ৰথমতে দিয়াৰ পিছত বেলেগ এটা ইমেইল ID যদি নাহে তাৰমানে বেলেগ এটা ইমেইল ID দি দিব আহি যাব এতিয়া হৈছে আপোনাৰ 1000 পেমেণ্ট কৰিব লাগিব আপোনাৰ যোনটো আছে ডেবিট কাৰ্ড নেট বেংকিং UPI বা QR এনেকৈ দিব তাৰপিছত যদি QR কোড দি যায় তেনেহ'লে ভীম UPIত ক্লিক কৰিব ইয়াতে আপোনাৰ তাৰপিছত মেক পেমেণ্টত ক্লিক কৰিব লাগিব তাৰপিছত যোনটো আপোনাৰ এটা QR আহি গৈছে 4 মিনিট মানে 5 মিনিটৰ ভিতৰত আপোনাৰ পেমেণ্টটো কৰি দিলে আপোনাৰ যোনটো হেৰি আছে মানে ফৰ্ম ফিল আপটো কমপ্লিট হৈ যাব আৰু মানে ইমান টেনশ্যন কৰিব নালাগে আপুনি এটা বস্তু মানে নজৰ ৰাখিব মানে গুৰুত্ব দিব কি সেই বস্তু হৈছে আপোনাৰ নামটো ফাদাৰ নেম ওকে আৰু ডেট অফ বাৰ্থ এই তিনিটা বস্তু আপুনি জাষ্ট ঠিক কৰি ৰাখিব বাকি যদি কোনো ভুল হৈ যায় টেনশ্যন কৰিব নালাগে কাৰণ পৰীক্ষাটো দিব পাৰিব ওকে আমাৰ পৰীক্ষাটোহে দিব লাগে আৰু একাডেমিক ডিটেইলছখিনি অলপ ভালকৈ দিব কাৰণ সেইটো যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমাৰ 30% লয় তাৰ পৰা চ' সেইটো মানে যদি পাৰ্চেণ্টেজ যাতে ভুল নহয় কাৰণ সেইটো ভুল হ'লে আৰু মাৰ্কটো কমি যাব ওকে তো মই যিহেতু পেমেণ্ট নকৰোঁ কাৰণ জাষ্ট আপোনালোকক দেখুৱালোঁ কেনেকৈ এপ্লাই কৰিব লাগে এতিয়া আপোনালোকে নিজে পেমেণ্ট কৰিব পাৰিব এটা স্কেনাৰটো মানে যদি পেমেণ্ট কৰিব বিচাৰে তেনেহ'লে স্ক্ৰীনশ্বট মানে কৰি কেনে গুগল পে যাই কেনে পেমেণ্ট কৰি দিব আৰু যদি বেলেগ এটা মোবাইল দি কৰে তেনেহ'লে সেই মোবাইলটো লগত ৰাখিব এইটো স্কেন কৰি কেনে ডাইৰেক্টলি পে কৰি দিব হৈ যাব ঠিক আছে এইটো হৈছে কমপ্লিট তাৰপিছত এটা কমপ্লিট হোৱাৰ পিছত আকৌ লগইন কৰিব সেইটো ইমেইল ID মানে মোবাইল নাম্বাৰ আৰু পাছৱৰ্ড দি কেনে তাৰপিছত আপোনাৰ ফৰ্ম এটা থাকিব এইটো ডাউনলোড কৰিব পাৰে নকৰিলে একো নাই জাষ্ট পাছৱৰ্ডটো আৰু মোবাইল নাম্বাৰটো মনত ৰাখিলেই হ'ল এডমিট কাৰ্ড সেইটো দি আমি ডাউনলোড কৰিব পাৰি ওকে চ' বাকী সেই ফৰ্মৰ কাৰণে টেনশ্যন কৰিব নালাগে আৰু এতিয়াৰ পৰা ভালকৈ পঢ়ি থাকক কাৰণ বহুত কম্পিটিশ্যন হয় মই যিহেতু 5 বছৰৰ বেছি হ'ল এইটো লাইনতে আছোঁ ভিডিঅ' বনাই আছোঁ বিভিন্ন ইউনিভাৰ্চিটিত চ' মই জানো ষ্টুডেণ্টে লাষ্টত যাই কেনে কান্দি আহিবলগীয়া হয় চ' ভালকৈ পঢ়ি থাকক যাতে আপুনি এবাৰতে মানে পাছ কৰে আৰু এবাৰতে বহুতেই পাছ কৰে 90% পাছ কৰে এবাৰতে আৰু সেইবোৰ ফ্ৰেছবোৰেই বেছিভাগ ভাল মাৰ্কছ পায় চ' এইকাৰণে এবাৰতে চেষ্টা কৰক ভালকৈ পঢ়ক আৰু যদি কোনো গাইড লাগে কিবা লাগে আমাক মানে হেৰি কৰিব পাৰিব মানে কণ্টেক্ট কৰিব পাৰিব হোৱাটছআপ নাম্বাৰ আছে তলত গ্ৰুপো দিয়া আছে হোৱাটছআপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে আপুনি য'ত কণ্টেক্ট কৰিব বিচাৰে পাৰে আৰু ইবুকখন লৈ ল'ব মানে অতি কম মূল্যতে দিয়া আছে গোটেই ডিটেইলছখিনি দিয়া আছে মানে অল চিলেবাছ কভাৰ কৰা হৈছে তাতে ওকে ইমান কম মূল্যত আপুনি নাপায় আৰু ইবুক মানে PDF ফাইল হয় বহুতে গম নাপায় মই আকৌ কৈ দি আছোঁ ইবুক মানে PDF ফাইল সেইটো ছফ্ট কপি হয় হাৰ্ড কপি নহয় মানে যিটো আপুনি মোবাইল বা লেপটপত পঢ়িব পাৰিব ওকে চ' ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ ফ্ৰেণ্ড চাৰ্কলৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকে নিজৰ মোবাইলতে এপ্লাইটো কৰিব পাৰে মই এই গোটেই ডিটেইলছখিনি কিন্তু নিজৰ মোবাইলতে কৰি দেখুৱাইছোঁ যাতে আপুনি নিজৰ মানে ঘৰতে বহি কেনে আপোনাৰ নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে ওকে চ' ধন্যবাদ